নমস্কাৰ সমবাসী ৰাইজলৈ মোৰ চেনেলৰ অন্যতম ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি হৈছে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আৰু আজি মানে আমাৰ অসমত আজি পালিব আচলতে 16 আগষ্টত পাতি গ'ল, কিন্তু আচলতে আমাৰ অসমীয়াবিলাকৰ মতেও বেলেগ হৈছে এবাৰ আৰু মানে কি বুলি কয় ভাৰতবাসী মানে অসমৰ বাহিৰৰ যোনবিলাক মানুহ তেখেতসকলৰ কাৰণেও বেলেগ হৈছে। কাৰণ কি হয়, আমাৰ যোনবিলাক ভাৰতৰ মানুহ মানে অসমৰ বাহিৰৰ মানুহবিলাকে চন্দ্ৰ ক্ষেত্ৰফল কৰি পেলাই কেলেণ্ডাৰখন বনায় আৰু আমাৰ অসমত মানে সূৰ্য ক্ষেত্ৰফল কৰি পেলাই কেলেণ্ডাৰখন বনোৱা যায়। গতিকে জন্মাষ্টমী বা বেলেগকৈ পৰিলে যদিও কোনোটো মানে অশুদ্ধ নহয়, তেখেতসকলৰ মতে তেখেতসকলৰটো শুদ্ধ, যিহেতু চন্দ্ৰ ক্ষেত্ৰফল কৰি পেলাই বনায়। আৰু আমাৰ অসমত মানে অসমীয়াবিলাকৰ মতে আমাৰটো শুদ্ধ, কাৰণ আমাৰ সূৰ্যক ক্ষেত্ৰফল কৰি পেলাই কেলেণ্ডাৰখন বনোৱা যায়। আৰু আজি হৈছে ভাদ মাহৰ অষ্টমী তিথি আৰু আজি হৈছে কৃষ্ণ জন্মাষ্টমী। গতিকে সকলোলৈকে কৃষ্ণ জন্মাষ্টমীৰ একদম হিয়া ভৰা উলগ যাচিছোঁ। আজি আমাৰ কৃষ্ণ জন্ম হ'ব, সকলোৱে ভালে কুশলে যেনেকেই আদৰে আৰু নে কি কয়, চবে যুঁজাত লাগি আছে চাগে, ময়ো যুঁজাত লাগিছোঁ লাহে লাহে। নামঘৰত ৰাতি আমাৰ একদম নাম আছে, 12টা বজাত উৰুলি দি একদম মই দেখাম বাৰু সেইবিলাক, আৰু বহুত মানে ভাল লগা এটা মুহূৰ্ত, আৰু এই মুহূৰ্ত বছৰত এবাৰেই পাওঁ মানে আমি। তাৰপিছত মই এতিয়া ধুনীয়াকৈ লং ভিডিঅ' এটা কৰোঁ বুলি পেলাই ভাবিছোঁ। মোৰ চেনেলত যোন নতুন লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিব নাপাহৰিব। মানে ইউটিউব চেনেলটো মোৰ লাহে লাহে ডাউন হৈ গৈছে, কাৰণ মই বেমাৰ বুলি পেলাই এইকেইদিন লাগিবও পৰা নাই, যিহেতু শ্বৰ্ট ভিডিঅ' মই একো দিবলৈ পৰা নাই। গতিকে লং ভিডিঅ'টো মই ষ্টাৰ্ট কৰিছোঁ, আৰু ঘৰৰ চবৰে ডিমাণ্ড পায়স খায়। গতিকে এতিয়া জন্মাষ্টমী যিহেতু চবৰে ডিমাণ্ডটো মই পূৰা কৰোঁ, পায়স অলপ বনাওঁগৈ গৈ পেলাই, তাকো মোৰ হাতৰহে খায়, কাৰো হাতৰ নাখায়। গতিকে সেইটো ভগৱানকে ধন্যবাদ যে মই ভালকৈ বনাব পাৰোঁ কাৰণে চাগে বিচাৰে বুলি পেলাই। কেনেকৈ বনাওঁ কি কথা মই আপোনালোকক বাৰু সেইখিনি দেখাম। চবেই মোতকৈ পাকৈত আছে, কিন্তু মই কেনেকৈ বনাওঁ সেইটো আপোনালোকক দেখাম। গতিকে বলক একেলগে পায়সখিনি ৰান্ধো। এয়া কুকাৰ পাতি লৈছোঁ মই, কুকাৰত বনাম যিহেতু। প্ৰথমতে ঢালিম মই ঘি। এইটো কিমান চাইজ মই নাজানো দেই, এপোৱা ন ঘিউটো? অঁ, 1 পোৱা দিছোঁ মই, হিট দিয়াই হৈ আছিলে। তাৰপিছত এয়া কাজু কিচমিচ মই ধুই লৈছোঁ। কাজু কিচমিচ দিয়াত কনজুচি নকৰিব। লগত লৈছোঁ মই তেজপাত, আৰু ইফালে নাৰিকলটো অপশ্যনেল, আপোনালোকে পিচিও দিব পাৰে, মই কুটি লৈছোঁ। এয়া কাজু কিচমিচ গ'ল। আৰু নাৰিকলখিনিও ইয়াত দি দিম। ধুনীয়াকৈ প্ৰথমতে ঘিত ভাজি ল'ম মই। বাছ, এতিয়া ধুনীয়াকৈ মিহলাই ল'ব। যেনেকৈ মাংসত মছলা সানে তেনেকেই আৰু একদম ধুনীয়াকৈ এটা বস্তুত যাতে ঘি গোন্ধ সোমাই যায় তেনেকৈ ভাজি ল'ব। হিটটো মই কমাই ৰাখিছোঁ, নহ'লে দে যাব ন, এইখিনি কোমল বস্তু যিহেতু। এতিয়া অকণমান উঠাই দিম বাৰু, মিলাব আৰু, কাৰণ মিলাই মানে হিটটো মানে নিজৰ আন্দাজত ল'ব। কাৰণ মোতকৈ আৰু বহুত এক্সপাৰ্ট মানুহ আছে নহয় ন, জানে সকলোৱে বনাবলৈ। মইতো আৰু দেখাইছোঁহে খালি নিজৰ মতে কেনেকৈ বনাওঁ মই। ঘৰৰ মানুহে খাই বহুত ভাল পায় মানে, সেইকাৰণে। বাকী এতিয়া এইখিনি ভাজি হোৱাৰ পিছত গাখীৰটো মই 20% কুক কৰি লৈছিলোঁ। 20% কুক মানে 20% গৰম কৰি ল'ব, যাতে আঙুলটো ডুব খায়। তেনেকৈ গৰম কৰি মই অলৰেডি থৈয়ে লৈছোঁ। তাৰপিছত এয়া চাউল মই দেশী চাউলকে লৈছোঁ বাৰু, আপোনালোকে জহা চাউলো ব্যৱহাৰ কৰিব পাৰে, গোন্ধটো বহুত ভাল আহে। মোৰ যিহেতু গাখীৰ 3 লিটাৰ, গতিকে মই 3 মুঠা চাউল দিব দিছোঁ। মোৰ হাতখনে নহয় আকৌ, মানুহটোৰ হাতখনে দেই। এতিয়া এপোৱা চাউলো নহয় আৰু, মানে মই বহুত কমাই দিওঁ চাউল দেই, চাউলটো বহুত কমাই দিওঁ মোৰ হিচাপত। আৰু 3 লিটাৰ গাখীৰত মই 3 মুঠা চাউল দিওঁ, তেনেকেই আৰু অকণমান কেতিয়াবা বেছি দিওঁ। চাউলটো যিমান পাৰে কমাই দিব, টেষ্টটো বহুত তেতিয়া মানে ভাল আহে, একদম মানে ক্ষীৰ টাইপৰ হয় আৰু মাখন টাইপৰ হয় মানে। নহ'লে চাউল ভাতৰ লগত হেৰি খোৱা নিচিনা হয় মানে, গাখীৰ মিহলাই খোৱা নিচিনা হয় বেছিকৈ দিলে চাউল। এতিয়া চাউলখিনি ধুনীয়াকৈ মই ভাজি ল'ম ঘিউত। এতিয়া ভাজি হোৱাৰ পিছত মই যে গাখীৰখিনি 20% কুক কৰি লৈছিলোঁ, সেই গাখীৰখিনি মই ইয়াত ধুনীয়াকৈ ঢালি দিম। মই ঢলা নাই দেই, মানুহটোৱে ঢালিছে, কাৰণ মোৰ হাতৰ পৰা কিজানি পৰে।
এইয়া বাছ সেইখিনি দিয়াৰ পিছতে মেইন কাম আহিব আপোনাৰ একদম লৰাই থাকিব একদম দেখা পাবই আৰু যিমানখিনি মই ৰখাওঁ মই কমে নহয় একদম যেতিয়ালৈকে গাঢ়া হৈ নাযায় তেতিয়ালৈকে এতিয়া লৰাই থাকিব লাগিব আৰু এইটোৱে কাম আৰু এতিয়া হাত ভৰি চব বিষাব মোক কঁকাল চকাল চেনি দিয়া নাই দেই চেনি দিমহে আপোনালোকে গুড় ব্যৱহাৰ কৰিব পাৰে গুড় দিলেকে পায়সৰ কালাৰটো ধুনীয়া অকণমান মানে ৰেড ষ্টাইলত যায় বহুত ভাল লাগে মানে দেখিবৰ কাৰণে মোৰ ঠাত এতিয়া যিহেতু গুড় নাই গতিকে মই চেনিয়ে ব্যৱহাৰ কৰিম কিন্তু মই চেনিটো পিচি লৈছোঁ ইফালে অকণমান পিছত দিম আৰু 5 মিনিটমানৰ পিছত দিম দেখিছেনে 5 মিনিট হৈ গৈছে আৰু লৰাই থকা এতিয়া মই দিম ইয়াতে চেনি যিহেতু মিক্সিত গুড়া কৰি লৈছিলোঁ মই এয়া পাউডাৰ কৰি লৈছিলোঁ এহাটা বেছি হ'ব নেকি বাৰু মই এখন হাতাই জোখ চাই পেলাই মই দুহাটা মানে 1 হাতা আৰু আধা হাতা মই দিছোঁ ইফালে চেনি কাৰণ বেছি মিঠা হ'লেও ভাল নালাগে ন খাই একদম মানে উঠত মৌ লাগি যোৱা নিচিনা লাগে সেইকাৰণে আৰু আমাৰ ঘৰত যিহেতু চবে মিঠা কমাই খায় মানে জোখত খায় সেইকাৰণে মই ধুনীয়াকৈ জোখত দি লৈছোঁ আপোনালোকে যদি বেছি খায় বেছিকৈ দিব পাৰে মিঠৈ দিলে অপকাৰ নহয় হা মিঠৈ আপুনি একদম ইচ্ছামতে দিব পাৰে আৰু মিঠা একদম ধুনীয়াকৈ জোখত কিন্তু চেনিটো বেছিকৈ খালে যিহেতু অপকাৰ হয় গতিকে মই জোখতে দিছোঁ বাৰু তাৰপিছত লগ পাই আছোঁ আৰু এতিয়া 20 মিনিট নহয় এয়া আধা ঘণ্টা 1 ঘণ্টা লাগিবই কিমান সময় লাগে নাজানো আৰু মই বাৰু জনাই আছোঁ বাৰু আপোনালোকক দেই এতিয়া 15 মিনিটমান হৈছে আৰু পগাই থকা ইয়া দেখিছেনে ছাইডত ধোঁৱাটোৱে আৱৰি আছেও এতিয়াহে আহিছে ধোঁৱাটোৱে আৱৰি থাকে ইয়া দেখিছেনে কমি গৈ আছে লাহে লাহে যেতিয়ালৈকে কমি নাযায় তেতিয়ালৈকে লৰাই থাকিব লাগিব ইফালে মই এতিয়া দি দিম এয়া মই লৈছিলোঁ ইলাইচি গুড়া কৰি বহুতে আকৌ বাকলি নিদিয়ে দেই মই বাকলি চাকলি দি দিছোঁ ইমান একে মূলমূলীয়াকৈ খায়নে দাঁত থকা মানুহ অকণ চুবাই খাগত নহয় মই সেইকাৰণে বাকলি চাকলি দি দিছোঁ গুড়া কৰি পেলাই গুটিটো উলিয়াই লৈছোঁ আৰু এতিয়া ধুনীয়াকৈ আকৌ ষ্টাৰ্ট কাম লৰাই থাকিম ৰাইচ এয়া দেখিছেনে একদম গাঢ়া হৈ গৈছে ধোঁৱা কাৰণে ফ'কাচিং লোৱা নাই ৰ'ব এয়া দেখিছেনে গাঢ়া হৈ গৈছে কিমানখিনি শুকাইছে চাওক এয়া কুকাৰৰ ছাইডত দেখিছে ইয়া লাগি গৈছে এতিয়া কমেও 1 ঘণ্টামান হৈছে চাগে দেই 1 ঘণ্টামান হৈছে আৰু মই লৰাই থকা এতিয়া গাঢ়া হৈ গৈছে চিটিকি এতিয়া হাতত আহিছে মানে এৰিবই নোৱাৰিব এতিয়া আপুনি আৰু গম পাবই হাতেৰে তেতিয়া কিমান পাতল আছিলে লৰাওঁতে আৰু যেতিয়া মানে একদম হাতাখন লৰাব নোৱাৰা হৈ আহিব গাঢ়া হৈ আহিব তেতিয়া গম পাব আৰু হৈছে বুলি ক'লে এতিয়া মই এৰি দিলে উতলি আহি পেলাই হাতত পৰেহি মানে আৰু কালাৰটো চাব পাৰে কি ধুনীয়া হৈছে মই এতিয়া আৰু 10 মিনিট এটা এনেকৈ লৰাই পেলাই তাৰপিছত মই এৰিম আৰু মানে অফ কৰি দিম আৰু মই আৰু এয়া ফাইনেলি মোৰ পায়স হৈ গ'ল আপোনালোকে ক্ষীৰ কৰে পায়স বুলিও ক'ব পাৰে কি কয় ক'ব আৰু কিমান শুকাইছোঁ চাওক ইমানখিনি মানৰ পৰা সিজাইছিলোঁৱে চাগে ইমানখিনি আধা কুকাৰৰ পৰা এইখিনি মানৰ পৰা সিজাইছিলোঁৱে এতিয়া এয়া হৈছে পিছত মই বাৰু চাৰ্ভ কৰি পেলাই আপোনালোকক দেখাই আছোঁ হা পৰিৱেশন কৰিব লৈছোঁ পাপাক দিলোঁ খাবলৈ মই এতিয়া টেষ্ট কৰি চাওঁ বোলো অলপ গৰম হৈ আছে সঁচাকৈ ভাল হৈছে দেই বহুত ধুনীয়া হৈছে মিঠা একদম জোখত ধুনীয়া জোখত হৈছে ডায়েবেটিছ মানুহে খাব পাৰিব আৰু বহুত টেষ্টি হৈ যাব পাৰিব ক্ৰীমি নাৰিকল মই কাৰণে পিচি দিয়া নাই যোনটো চুবোৱা ফিলিং 1 নম্বৰ এতিয়া খাই বৈ লওঁ তাৰপিছত লাহে লাহে আকৌ দেখাই আছোঁ নামঘৰলৈ যাম সেইখিনি মজা আৰু চাই থাকক খালি ভিডিঅ'টো শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা জানো কল্পতৰু তাহান্ত বিনাই নাই আমাৰ কৰ্মগুৰু আমাৰ কৰ্মগুৰু হয় নামঘৰলৈ যাবলৈ ওলাইছোঁ অলৰেডি ৰাতি হৈ গ'ল ভিডিঅ'টো কৰোঁতে তাৰপিছত মস্ত ডাঙৰ ভূমিকম্প এটা আহি গ'ল নহয় জানো গোটেই ঘৰ জোকাৰি একদম মানে ভালকৈ জন্ম হ'ব মানে আমাৰ শ্ৰীকৃষ্ণ এবাৰ আৰু একদম কপাই দিছে মানে গোটেই পৃথিৱী একদম মই যে আহিম একদম ৰেডি হৈ থাক এনেকৈ কৈছে মানে এতিয়া ধুনীয়াকৈ যাবলৈ ওলাইছোঁ নামঘৰলৈ বুলি কেনেকুৱা লাগিছে জনাব লোকটো
নামঘৰত কিমানখিনি ভিডিঅ' কৰিবলৈ পাওঁ মই সেইটো নাজানো কাৰণ মোৰ লাজ লাগে মানে আৰু মানুহবিলাকেও তেনেকৈ চাই থাকে ভাল নালাগে ন সেইকাৰণে মানে মই ক্লিপখিনি ল'বলৈ চেষ্টা কৰিম যদি কথা ক'বলৈ পাৰোঁ তাতে বাৰু মই কৈ দিম যদি নোৱাৰোঁ ক্লিপখিনি লৈ পেলাই মই কি বুলি কয় ভইচ অভাৰ দি পেলাই হ'লেও আপোনালোকৰ আগত মই আগবঢ়াম গতিকে এতিয়া নামঘৰলৈ যাবলৈ ওলাইছোঁ এতিয়া কেইটা বাজিলে বা 8টা 8:30মান বাজিছে আৰু 12টা বজাত আমাৰ শ্ৰীকৃষ্ণ জন্ম হ'ব গতিকে যাওঁ পুথি পঢ়িয়ে আছে অলৰেডি আৰু তাতো মানে আমাৰ কি বুলি কয় প্ৰসাদৰ আয়োজন কৰিছে গতিকে বলক একেলগে যাওঁ একেলগে দেখাওঁ আপোনালোকক বহুত ভাল লাগিব গৈ আছে আৰু বছৰত এবাৰে যিহেতু পাওঁ একদম মন শান্তি লাগি যায় বুলি কৈছোঁ দুদিনত বলক ভগৱন্ত চৰণ আমি দৰ্শন কৰিব পাৰিম সন্তৰ ৰক্ষা হেতু দুষ্টক দমন সন্তক ৰক্ষা হেতু
আৰু এনেকৈ হাঁহি ধেমালিৰে নাম গুণ গাই প্ৰসাদ গ্ৰহণ কৰি ৰাতিপুৱা কমেও 4:30মান বাজিল দিয়ক ভাগালৈকে। আৰু তাৰপিছত সেইখিনি সময়ত মই ভিডিঅ' কৰি নাথাকিলোঁ আৰু ভিডিঅ'টো মই এইখিনিতে সামৰিবলৈ ওলাইছোঁ। কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। আৰু যিটো জোকাৰণি দি পেলাই ভূমিকম্পটো আহিছিল, মানে আমি কৃষ্ণ জন্ম একদম জোকাৰণি দি পেলাই হৈছে বুলি কৈছোঁ। আৰু বাৰু যি কি নহওক, ভিডিঅ'টো সামৰণি হ'বলৈ ওলাইছোঁ। যোন মোৰ চেনেলত নতুন, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিব নাপাহৰিব। লগ পাম অন্য এটা ভিডিঅ'। তেতিয়ালৈকে সকলো কুশলে থাকক। বাই বাই।